সহজদা ৰিয়েলিটিসমূহ দৰ্শকক স্বাগতম জনাইছোঁ আৰু বৰ্তমান মই উপস্থিত আছোঁ জাগিৰোড সমষ্টিৰ যিটো মন্ত্ৰী পীযুষ হাজৰিকাই যিটো কেন্দ্ৰত ভোট প্ৰদান কৰিব আৰু খন্তেক সময়ৰ পিছতে এই কেন্দ্ৰটোতে এখন মন্ত্ৰী পীযুষ হাজৰিকাই ভোট প্ৰদান কৰিবহি আহতগুৰি মৰাকলং যি প্ৰাথমিক বিদ্যালয় মৰাকলং প্ৰাথমিক বিদ্যালয়ত আমি উপস্থিত হৈছোঁহি আৰু মোৰ লগত আমাৰ মই ইয়াৰ সমগ্ৰ দৃশ্য দেখাবলৈ অনুৰোধ জনাম আৰু লগে মোৰ লগত এজন ব্যক্তি উপস্থিত আছে মই তেখেতৰ পৰা জানিব বিচাৰিম যে যিহেতু মন্ত্ৰী পীযুষ হাজৰিকাই এই ভোট কেন্দ্ৰতে ভোট প্ৰদান কৰিব কি ক'ব কেনেকুৱা এতিয়া বিধায়কো হয় মন্ত্ৰীও হয় ভাল লাগিছে তেওঁ এতিয়া ইয়াৰ পৰাই দিছে তেওঁ ইয়াতে পঢ়িছিলে ইয়াতে পাঠদান কৰি পেলাই পাছ কৰি যোৱা হয় তেওঁ সদায় প্ৰতি বছৰ ইয়াতে ভোট দিয়ে ভাল লাগিছে আমাৰ তেওঁক লগ পালে ভাল লাগিল হয় খুবেই গুৰুত্বপূৰ্ণ কথা এটা কৈছে যে মন্ত্ৰী পীযুষ হাজৰিকাই এইখন বিদ্যালয়তে পঢ়ি গৈছিলে আৰু এই বিদ্যালয়খনতে আজি ভোট প্ৰদান কৰিবহি আৰু খন্তেক সময়ৰ পিছতে তেখেত আহি উপস্থিত হ'বহি আৰু ইয়াৰ যি সামগ্ৰিক দৃশ্য আছে সেই সামগ্ৰিক দৃশ্যসমূহ তেখেতক দেখুওৱাৰ লগতে মই তেখেতৰ লগত কিছু কথা জানিবলৈ বিচাৰিম তেখেতৰ পৰা কিছু মন্তব্য জানিব বিচাৰিম আৰু সেইসমূহ মন্তব্য সহজদা ৰিয়েলিটিৰ দৰ্শকসকলক মই জনাবলৈ বিচাৰিম ধন্যবাদ ইতিমধ্যে ভোটগ্ৰহণ কেন্দ্ৰত মন্ত্ৰী পীযুষ হাজৰিকা সপৰিয়াল আহি উপস্থিত হৈছেহি আৰু ইয়াৰ সামগ্ৰিক দৃশ্য মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এয়া মন্ত্ৰী পীযুষ হাজৰিকা ইতিমধ্যে আহতগুৰি মৰাকলং প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈছেহি এইদৰে সপৰিয়ালে মন্ত্ৰীগৰাকী উপস্থিত হৈছেহি সহজদা ৰিয়েলিটিসমূহ দৰ্শকক মই ইয়াৰ সামগ্ৰিক দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ এয়া মন্ত্ৰী পীযুষ হাজৰিকা ইতিমধ্যে আহি উপস্থিত হৈছেহি আহতগুৰি মৰাকলং প্ৰাথমিক বিদ্যালয়ত নিজৰ ভোটদান সাব্যস্ত কৰিবৰ কাৰণে সপৰিয়ালে উপস্থিত হৈছে এয়া মন্ত্ৰী পীযুষ হাজৰিকা পত্নী আইমী বৰুৱা লগতে তেখেতৰ মাতৃও এই স্থানত উপস্থিত হৈছেহি ইয়াৰ সামগ্ৰিক দৃশ্য মই দেখুৱাবলৈ আমাৰ কেমেৰা পাৰ্চনৰ অনুৰোধ জনাইছোঁ এয়া মন্ত্ৰী পীযুষ হাজৰিকা লগত পত্নী আইমী বৰুৱা আৰু তেখেতৰ সন্তানসহ লগত লৈ এই স্থানত উপস্থিত হৈছেহি মন্ত্ৰী পীযুষ হাজৰিকাই খুবেই খুব ভাল লগা এটা পৰিৱেশ আৰু এই পৰিৱেশৰ মাজতে তেখেতে নিজৰ ভোটদান সাব্যস্ত কৰিবৰ কাৰণে এইদৰে উপস্থিত হৈছে নিজে শিক্ষা গ্ৰহণ কৰা বিদ্যালয়খনত আৰু এইদৰে আগবাঢ়ি গৈছে নিজৰ ভোট সাব্যস্ত কৰিবৰ কাৰণে সপৰিয়ালে আগবাঢ়ি গৈছে ভোট কেন্দ্ৰলৈ আৰু ইয়াৰ সামগ্ৰিক দৃশ্য আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এইদৰে মন্ত্ৰী পীযুষ হাজৰিকাই নিজৰ পত্নীৰ লগতে পৰিয়ালক লগত লৈ এইদৰে আগবাঢ়ি গৈছে ভোটকেন্দ্ৰটিলৈ চাই থাকক ইতিমধ্যে মন্ত্ৰী পীযুষ হাজৰিকাই এইদৰে ভোটাৰ লাইনত খাৰা হৈছেহি আৰু খন্তেক সময়ৰ পিছতে ভোট প্ৰদান কৰিব এই আহতগুৰি মৰাকলং প্ৰাথমিক বিদ্যালয়ৰ যি ভোটগ্ৰহণ কেন্দ্ৰ আছে সেই ভোটগ্ৰহণ কেন্দ্ৰত তেখেতে প্ৰৱেশ কৰিব আৰু তাতে ভোট প্ৰদান কৰিব আৰু এইদৰে ৰাইজৰ লগত শাৰী পাতি তেখেত থিয় হৈছে নিজৰ ভোটাৰ দান সাব্যস্ত কৰিবৰ বাবে এই চাই থাকক ইয়াৰ সামগ্ৰিক দৃশ্যসমূহ আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু খন্তেক সময়ৰ পিছতে তেখেতে প্ৰৱেশ কৰিব ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত প্ৰৱেশ কৰিব আৰু নিজৰ ভোটদান প্ৰদান কৰিব ইতিমধ্যে মন্ত্ৰী পীযুষ হাজৰিকাই ভোট প্ৰদান কৰিবৰ কাৰণে ভোট কেন্দ্ৰৰ ভিতৰত প্ৰৱেশ কৰিছে আৰু খন্তেক সময়ৰ পিছতে ভোট প্ৰদান কৰিব আৰু এইদৰে মন্ত্ৰী পীযুষ হাজৰিকাই ভোট কেন্দ্ৰৰ ভিতৰত প্ৰৱেশ কৰিছে আৰু ভোট প্ৰদানৰ শেষত পতি পত্নী দুয়ে এইদৰে চেম্বলে যি ভোট প্ৰদান কৰিলে তাৰ চিন ৰাইজক প্ৰদৰ্শন কৰাইছে এই দৃশ্য চাই থাকক আমি ইয়াৰ মন্ত্ৰী পীযুষ হাজৰিকাই যি ভোট প্ৰদান কৰিলে ইয়াৰ সামগ্ৰিক দৃশ্য দেখাবলৈ আমি চেষ্টা কৰিছোঁ ইতিমধ্যে মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে তেওঁৰ পত্নী আইমী বৰুৱা আমাৰ মাজত উপস্থিত হৈছে আৰু তেখেতসকলৰ কিছু মন্তব্য আমি সহজদা ৰিয়েলিটিসমূহ দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিম এয়া মন্ত্ৰী পীযুষ হাজৰিকাই সংবাদ মাধ্যমৰ আগত আপোনালোক সকলো মৰিগাঁৱৰ মানুহ আপোনালোকে মোতকৈ ভালকৈ জানে লাহৰীঘাটৰ কাম কোনোবাই কৰিছিল নেকি কংগ্ৰেছে কৰিছিল নেকি লাহৰীঘাটৰ মানুহ গৰাখহনীয়াত দুৰ্দশা গৈছিল কংগ্ৰেছে কৰিছিল নেকি আমি বিজেপিৰ চৰকাৰে 350 কোটি টকা আনি লাহৰীঘাটৰ গৰাখহনীয়া ৰোধ কৰিছোঁ অলৰেডি কাম ষ্টাৰ্ট হৈ গ'ল আপোনালোক মৰিগাঁৱৰ মানুহ মই মৰিগাঁৱৰ মানুহ আমাৰ জিলাখন অসমৰ ভিতৰত সকলোতকৈ বেছি বানপানী হোৱা এখন জিলা বানপানী নাইকিয়া হৈ গ'ল 90% বানপানী নাইকিয়া হৈ গ'ল গোটেই মথাউৰি মাৰিলোঁ লাহৰীঘাটত মাৰিলোঁ মৰিগাঁৱত মাৰিলোঁ কলংকপিলিত মাৰিলোঁ কিলিঙত মাৰিলোঁ গতিকে বানপানী নাইকিয়া কৰাৰ পাছত মানুহে ডেফিনেটলি আমাক ভোট দিব মই কাৰোৰে স্পেচিয়েল কাৰোৰ কথা নকওঁ সকলো আহিব সকলোৱে বিজেপিক ভোট দিব আৰু কাম নকৰা মানুহে ইয়াৰ পৰা বিদায় দিব কাম নকৰা আৰু আমাৰ এই অঞ্চলৰ লগত কোনো ধৰণৰ সম্পৰ্ক নথকা
অকল ইলেকশ্যনৰ কেইদিন আহি ভাড়া ঘৰত থাকে ব্যক্তিক ডেফিনেটলি এবাৰ নগাঁও ৰাইজে বিদায় দিব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আপোনালোকে কেইখন আশা সকলোখিনি পাম দ্বিতীয় পৰ্যায়ৰ গোটেইখিনি পাম মুঠৰ ওপৰত এটা কথা মই কনফিডেণ্টলি ক'ব পাৰোঁ 14খনত মই কোনখন নাপাওঁ মই নাজানো কিন্তু 14খনত 13খন চিটত আমি জয়লাভ কৰিম নিশ্চিতভাৱে এয়া আছিল মন্ত্ৰী পীযুষ হাজৰিকা আমি উপস্থিত আছোঁ আমাৰ গাঁৱৰ ইয়াত ইতিমধ্যে প্ৰায় 70% ভোটদান হৈ গৈছে ভাবকচোন এতিয়া 11টা বজালৈকে যদি 70% ৰাইজ কিমান উৎসাহত ৰাতিপুৱাই নিজৰ ভোটটো দি গৈছে আৰু ৰাইজৰ এই সজাগতা খুব ভাল লক্ষণ যে সকলোৱে নিজৰ বহুমূলীয়া ভোটটো দিবলৈ ওলাই আহিছে আৰু সকলোকে যিসকল আছে তেওঁলোকক অনুৰোধ কৰোঁ নিজৰ ভোটটো অবাবত নষ্ট নকৰিব ভোটদান কৰক আৰু সময়খিনিতো যোৱা সময়খিনি দেখিছে যে নিৰ্বাচনী যিমান প্ৰচাৰত গৈছোঁ ইমান সংখ্যক মানুহৰ উপস্থিতি আৰু মৰম খুব আৱেগিক হৈ গৈছিলোঁ এইখিনি আমাৰ পৰিয়াল আৰু মই যিহেতু জাগিৰোডবাসীৰ লগত খুব ওতঃপ্ৰোতভাৱে জড়িত যোৱা সময়খিনিত আৰু সকলোৰে আশীৰ্বাদ পাই খুব ভাল লাগিছে আজিয়ে যেন নিৰ্বাচনৰ ফলাফলটো ইতিমধ্যে ঘোষণা হৈছে তেনেকুৱা অনুভৱ হৈছে মোতকেতো আপোনালোকে ভালকৈ দেখিছে যে নিৰ্বাচনৰ বতৰটো কেনেকুৱা হাজাৰ হাজাৰ মানুহ ওলাই আহিছে আৰু মোৰ যিবোৰ সভাত মই গৈছিলোঁ মোৰ বহুত ডাঙৰ কিবা সভা নাছিলে তাতে কিন্তু হিলদোল ভাঙি মানুহ আহিছে মই নিজে কেতিয়াবা আচৰিত হৈ যাওঁ যে মানুহখিনি ইমান আহিছে গতিকে প্ৰায় মানে এখন সভাত ক'তো কম 2000 মানুহ নাই ক'ৰবাততো একদম বহুত শেহতীয়া মিটিংকেইখনতো খুব ভাল আৰু পীযুষ হাজৰিকা ডাঙৰীয়া যিহেতু তেওঁ ব্যস্ত আছিল গোটেই সময়খিনি তেওঁ বাহিৰত দিলে কেৱল মাত্ৰ শেষৰ দিনা 3খন সভা কৰিবলৈ আহিছে তাৰ পাছতো যে মানুহখিনিৰ ইমান উৎসাহ তেওঁলোকে ওলোটাই কয় যে আমি আপোনালোকৰ হৈ আছোঁ আপোনালোকে চিন্তা নকৰিব সেইখিনি আশীৰ্বাদ আজি মহিলাসকলৰ ভোটদানত অংশগ্ৰহণ যথেষ্ট আশাব্যঞ্জক হৈছে কি ক'ব মহিলাসকল ওলাই আহিছে বৰ্তমানৰ চৰকাৰখনে মহিলাৰ বাবে যিখিনি কাম লৈছে যিখিনি তেওঁলোকক সুবিধা কৰি দিছে আৰু সাহসী কৰি তুলিছে তেওঁলোকে নিশ্চিত হৈছে যে মহিলাই কেৱল ঘৰেই নহয় দেশো চলাব পাৰে গতিকে এবাৰ মহিলা দেশ চলাবলৈ ওলাই আহিছে